চূড়ান্ত পৰীক্ষা সন্দৰ্ভত কাইলৈ লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত ছাত্ৰ সংগঠনৰে শিক্ষা বিভাগৰ আলোচনাৰ পিছতে পৰীক্ষা হ'ব নে নহয় এই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত ইতিমধ্যে পৰীক্ষাৰ নপতাৰ পোষকতা কৰিছে ৰাজ্যিক কেবিনেটে পৰীক্ষা হ'ব নে নহয় তাক লৈ বুধবাৰে কেবিনেটত হৈছিল আলোচনা কোভিড পৰিস্থিতিৰ বাবে ইতিমধ্যে মণিপুৰত বাতিল কৰা হৈছে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা HSLC আৰু HSৰ চূড়ান্ত পৰীক্ষা সন্দৰ্ভত কাইলৈ লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত ছাত্ৰ সংগঠনৰে শিক্ষা বিভাগৰ আলোচনাৰ পিছত পৰীক্ষা হ'ব নে নহয় এই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত ইতিমধ্যে পৰীক্ষা নপতাৰ পোষকতা কৰিছে ৰাজ্যিক কেবিনেটে পৰীক্ষা হ'ব নে নহয় তাক লৈ বুধবাৰে কেবিনেটত আলোচনা কৰা হৈছিল ইতিমধ্যে কোভিড পৰিস্থিতিৰ বাবে মণিপুৰত বাতিল কৰা হৈছে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আজি কেবিনেটত এটা প্ৰেজেণ্টেশ্যন দিছে আমাৰ যিটো আবেদন তেওঁলোকলৈ আছিলে ওপৰত আৰু প্ৰেজেণ্টেশ্যনত তেওঁলোকে কেইটামান কথা কৈছে যে সামগ্ৰিকভাৱে অসমত যদিও কোভিড পজিটিভিটি ৰেটটো সেইটো এতিয়া তললৈ নামিছে কিন্তু কিছুমান জিলাত পৰিস্থিতিটো বেয়া টোটেল নাম্বাৰৰ ফালৰ পৰা যদি চাই তেতিয়াহ'লে কাছাৰত পৰিস্থিতিটো বেয়া আৰু এই কথাখিনি দাঙি ধৰি তেওঁলোকে কৈছে যে আমাৰ ফালৰ পৰা পৰীক্ষা পতাটো এইটো পৰিস্থিতিত সমীচীন নহয় পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে কিন্তু পৰীক্ষা হ'বনে নহয় সেইটোতো স্বাস্থ্য বিভাগে সিদ্ধান্ত নলয় গতিকে তেওঁলোকৰ পৰামৰ্শৰ ভিত্তিত বৰ্ডৰ সভা অনুষ্ঠিত হ'ব কাউন্সিলৰ সভা অনুষ্ঠিত হ'ব ইয়াৰ উপৰি আমাৰ বাকী যিসকল ষ্টেক হোল্ডাৰ আছে সেইসকলৰ লগত বিভিন্ন শিক্ষাবিদকো আমি আলোচনালৈ মাতিম আমি সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা অসম সাহিত্য সভা তেওঁলোককো 18 তাৰিখে আমি আলোচনালৈ আমন্ত্ৰণ জনাম কাৰণ ইয়াৰ কনচিকুৱেঞ্চ পিছৰ ৰূপৰেখাখিনিও আমাৰ আলোচনা কৰিব লগা গতিকে আমি তাতে এটা সিদ্ধান্ত গ্ৰহণ কৰিম কিমান দিনৰ ভিতৰত এই বিষয়টো এটা স্পষ্ট 18 তাৰিখে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাত কোভিডৰ ভয়ংকৰ সংক্ৰমণ কোভিড আক্ৰান্তৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে গহপুৰত প্ৰায় 1300 গৰাকী লোক কেৱল বিশ্বনাথৰ গহপুৰ মহকুমাতেই আক্ৰান্ত হৈছে 14 গৰাকী লোক কোভিড আক্ৰান্ত হৈ বৰ্তমানলৈকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ইমানৰ পিছতো এতিয়া বহু লোক সজাগ সচেতন হোৱা নাই কি গহপুৰ চহৰ কি গাঁও সকলোতে কেৱল একাংশ লোকৰ অসচেতনতাৰ ফলত ভয়ানক ৰূপত বৃদ্ধি পাইছে এতিয়া কোভিডৰ সংক্ৰমণ আগবঢ়াইছো গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ ৰিপৰ্ট গহপুৰ মহকুমাত এতিয়া ভয়ংকৰ দিশে গতি কৰিছে কোভিড আক্ৰান্তৰ সংখ্যাই বৰ্তমানলৈকে 1250 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে আৰু 14 গৰাকী লোকৰ ইতিমধ্যে কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে দ্ৰুত সংক্ৰমণ ঘটিছে গহপুৰ মহকুমাত দিনক দিনে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈছে বিশেষকৈ গ্ৰামাঞ্চলসমূহত একাংশ লোকে কোভিড বিধি কোনো মনা পৰিলক্ষিত নহয় যাৰ পৰিপ্ৰেক্ষিততে এনেকুৱা হৈছে নেকি সচেতন ব্যক্তি আছে কথা পাতিম দাদা কওকচোন যিহেতু গহপুৰ মহকুমাটো এটা ভয়াৱহ দিশে গতি কৰিছে বহু কোভিড আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈছে 14 জনৰ মৃত্যু ঘটিছে কি ক'ব হয় গহপুৰ অঞ্চলত যথেষ্ট লোক আক্ৰান্ত হৈছে আৰু দিনক দিনে এই সংখ্যাটো বৃদ্ধি পাইছে কমা নাই তাৰ মুখ্য কাৰণটো হ'ল গ্ৰামাঞ্চলত এতিয়াও মানুহে সামাজিক দূৰত্বক ইমান বেছি গুৰুত্ব দিয়া নাই মানুহে পুলিচৰ ভয়তে সামাজিক দূৰত্ব মানি চলে পুলিচ অহা গম পালে নহ'লে মানুহে মাস্কো নিপিন্ধে আৰু এতিয়া ইঘৰৰ পৰা সিঘৰলৈ যাওঁ গাঁও ঘূৰি ফুৰে বা খেতি বাতি অন্যান্য কামতো ওলাই যাব লগা হয় তো মানুহক সচেতন হোৱাৰ প্ৰয়োজন আছে মাস্ক চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে আৰু ভেকচিনৰ কাৰণে যিমান পাৰি পৰাপক্ষ সোনকালে লোৱা ব্যৱস্থা চৰকাৰেও কৰি দিব লাগে তো মানুহক আমি সকলোকে অনুৰোধ জনাওঁ যাতে সকলোৱে সামাজিক দূৰত্বটো মানি চলে পুলিচৰ ভয়ত নহয় নিজে ৰক্ষা কৰিবলৈ আমি সকলোৱে যিবিলাক নীতি নিয়ম আছে সেইখিনি মানি চলিব লাগিব হয় নিশ্চয়কৈ আমি নীতি নিয়ম এতিয়া সকলোৱে মানি চলিব লাগিব আৰক্ষী ভয়ত নহয় কাৰণ কোভিড আক্ৰান্ত দিনক দিনে গহপুৰ মহকুমাত বাঢ়ি গৈছে ইয়াৰ লগে লগে অতি ভয়াৱহ দিশে গতি কৰিছে গহপুৰ মহকুমা আৰু আছে ব্যক্তি তাতে কওকচোন কিন্তু ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গহপুৰত 14 জনৰ কিন্তু বৰ্তমানলৈকে মৃত্যু হৈছে কোভিড আক্ৰান্ত হৈ যে গহপুৰ মহকুমাটোত আমাৰ ঘাইগাঁও থানাৰ অন্তৰ্গত প্ৰায় 100খন গাঁও আছে ঘাইগাঁও থানাত 6-7 জনমান পুলিচ আছে তেওঁলোকে সময়মতে প্ৰত্যেকখন গাঁৱত ভিজিট কৰিব নোৱাৰে আৰু ভিজিট নকৰাৰ কাৰণেই গাঁও অঞ্চলত প্ৰায়বিলাক আবেলি 3টা বা 4টা বজাৰ পিছত বহুতো যুৱক যুৱতী গাঁও ৰাস্তা পদূলি ওলাই ফুৰে
মাস্ক পৰিধান নকৰে, চেনিটাইজাৰ নকৰে, সামাজিক দূৰত্ব মানি নচলে। নিশ্চয়কৈ আচলতে ক'ব লাগিব, যিহেতু এতিয়া প্ৰশাসনৰ প্ৰথম দায়িত্ব আছে যে গাঁৱে গাঁৱে আচলতে আৰক্ষী লোকসকলে তেওঁলোকে টহল দিব লাগে, কিয়নো বিশেষকৈ গাঁওসমূহত আৰক্ষী লোক সকলো সময়তে নাহে আৰু যি দিনটোত এবাৰ বা দুবাৰ আহে, কিন্তু ঘনাই অহাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ গাঁওসমূহত এতিয়া একাংশ লোক বিনা কাৰণত ওলাই সোমাই ফুৰা দেখা যায়, ইঘৰে সিঘৰলৈ যায়, কোনো ক'ভিড প্ৰট'কল নাথাকে। তেওঁলোকে আচলতে ক'ভিডৰ যি ভয়াৱহতা এই মুহূৰ্তলৈকে একাংশই কিন্তু উপলব্ধি কৰিব পৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত কিন্তু গহপুৰ মহকুমাত এতিয়া দিনক দিনে ক'ভিড আক্ৰান্তৰ সংখ্যা বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। বঙাইগাঁৱৰ চাৰাকলাবাসীৰ যাতায়াতৰ দুৰ্ভোগ। উত্তৰ অভয়াপুৰী সমষ্টিৰ চাৰাকলা গাঁৱৰ মূল পথছোৱা আজিলৈ নিৰ্মাণ নকৰাত গাঁওবাসীয়ে দীৰ্ঘদিনে যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে। এজাক বৰষুণ দিলেই পথটোৰে যাতায়াত অসম্ভৱ হৈ উঠে। বোকা পানীৰে ভৰি পৰা পথটোৰে চাইকেল, বাইক নতুবা যান বাহন দূৰৰে কথা, খোজকাঢ়িয়ে অতিক্ৰম কৰাটো কঠিন হৈ উঠে। গাঁওখনত যাতায়াতৰ সমস্যাৰ বাবে ৰাইজে শ্ৰম দান কৰি পথছোৱা মেৰামতিৰ বাবে ওলাই আহিছে। দান বৰঙণি উঠাই শিল বালি ক্ৰয় কৰি ৰাইজে বাৰিষাৰ পূৰ্বে পথটো মেৰামতিৰ চেষ্টা কৰিছে। উপানন্দ শৰ্মাৰ প্ৰতিবেদন আগবঢ়াইছো। বঙাইগাঁও জিলাৰ চাৰাকলাত উপস্থিত আছোঁ আৰু উন্নয়নৰ কথা কোৱা হয়, কিন্তু উত্তৰ অভয়পুৰী সমষ্টি চাৰাকলা গাঁও আৰু এই গাঁওখনৰ মূল সংযোগী পথটো দেখিলে আচলতে উন্নয়নৰ ফপলাস্বৰূপ ওলাই পৰে আৰু ৰাইজে এই ধৰণে কাম কাজ কৰি তেওঁলোকে ইয়াতে পথ মেৰামতি কৰিব লগা হৈছে। চৰকাৰে কিন্তু কোনোদিনে এওঁলোকৰ কথা শুনা নাই আৰু এওঁলোকে দান বৰঙণি সংগ্ৰহ কৰি এওঁলোকে এই পথ নিৰ্মাণ কৰিছে। আৰু যিহেতু বাৰিষা কাল, এইবাৰ তেওঁলোকৰ পথৰ অৱস্থা একেবাৰে তথৈবচ। সাধাৰণ ৰাইজে ওলোৱা সোমোৱা কৰা অসুবিধা হৈছে, গতিকে তেওঁলোকে নিজেই নিৰ্মাণ কৰিছে এই পথছোৱা। কি ক'ব আপোনালোকে, কিয় আজি নিজেই পথ নিৰ্মাণ কৰিবলগীয়া হ'ল? আসামৰ পৰা জয়তা প্ৰথমতে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে যিটো সবকা সাথ সবকা বিকাশ বুলি আমাক আশা দিছিলে, সেই কথাখিনি মুখ্যমন্ত্ৰীয়ে আমাৰ গাঁৱত আহি গাঁওবিলাকত তেওঁলোকৰ প্ৰতিনিধিৰ যোগেদিয়ে চোৱা চিতা কৰাৰ ব্যৱস্থা কৰক। লগতে আমি কেনেকৈ দুৰ্ভোগ ভুগি আছোঁ সেইবিলাক প্ৰতিনিধিবিলাকে আহি আমাৰ ইয়াৰ মাজত আমাক চাওক, আমি কি অৱস্থাত আছোঁ। আমি এই দুৰ্ভোগৰ পৰা হাত সাৰিবলৈ ৰাইজৰ গাঁঠিৰ ধনৰ আমাৰ দুখীয়া খেতিয়ক ৰাইজ টকা আমাৰ নাই, আমি আচলতে খাবলৈ নাই। তৎসত্ত্বেও কিন্তু আমি সেই গাঁঠিৰ ধনৰ টকা আমি কাঢ়ি লৈ কিনে জোৰ জবৰদস্তি আমি সংঘৰ চাৰাকলা ৰূপজ্যোতি সংঘৰ তৰফৰ পৰা আমি উদ্যোগ লৈ কিনে আজি এই ৰাস্তা আমি পথ মেৰামতি কৰিব লগা হৈছে। আচলতে মই ক'বলৈ বহুত দুখ লাগিছে অন্তৰত যে আচলতে আমি প্ৰতিনিধিবিলাক কিয় বাছনি কৰি দিওঁ। আমি প্ৰতি বছৰে আমাৰ ভোটাৰ ৰাইজে ভোট দিয়ে, আমি প্ৰতিনিধি বাছি লৈ আহোঁ, কিন্তু প্ৰতিনিধিবিলাক ভোট যোৱাৰ পিছত কিন্তু আমাক পাহৰি যায়। আপোনালোকৰ ইয়াতে কি ধৰণৰ সমস্যা হৈছে? আপোনালোকে বাৰিষা কেনেকুৱা ধৰণৰ সমস্যাত ভোগে? একচুৱেলি আমাৰ ইয়াতে বিভিন্ন ধৰণৰ সমস্যাৰ ভিতৰত ক'বলৈ গ'লে যেতিয়া বানপানী আহিব, এই বানপানীটোৰ কাৰণে আমাৰ ৰাস্তা যদিও ৰিপেয়াৰিং কৰা হয় বা কিবা কৰা হয়, কিন্তু বানপানীটোৰ কাৰণে প্ৰত্যেকবাৰে ৰাস্তাটো ভাল কৰা হয় যদিও কিন্তু চৰকাৰী হেৰি নহয়। আমি ৰাইজে গোটেইখিনি ৰাস্তাৰ প্ৰত্যেকবাৰে আমি ৰাস্তাটো ৰাইজৰ পৰিশ্ৰমৰ মাজেৰেহে কৰি আছোঁ। আমাৰ যিকেইজন MLA আমি নিৰ্বাচিত কৰি পঠাইছোঁ, অলপ আগতে যিজন আমাৰ বক্তাই ক'লে, প্ৰত্যেকজন বক্তাৰ সেইটোৱেই কথা, ইলেকশ্যন অহাৰ আগতে চব কিছু কৰিম বুলি প্ৰতিশ্ৰুতি দি যায়, কিন্তু ইলেকশ্যন গুচি যোৱাৰ পাছত আমাক চবেই পাহৰি যায়। আজি যাৰ কাৰণে আজি আমি এইটো দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে। এয়া আছিল চাৰাকলাবাসীৰ কাৰণে আচলতে সমস্যা দুৰ্ভোগ আৰু তেওঁলোকৰ একমাত্ৰ সমস্যা যাতায়াত। কিন্তু যাতায়াতৰ ক্ষেত্ৰত এওঁলোকৰ কোনোদিনে এই পথছোৱা নিৰ্মাণ নহ'ল আৰু যাৰ কাৰণে এওঁলোকে এইদৰে জমৰ যন্ত্ৰণা ভোগে আৰু পথ প্ৰায় নাইকিয়া বুলি ক'ব পাৰি। এগাঁঠলৈকে বোকা পানী হয় আৰু সেইকাৰণে এওঁলোকে এইদৰে ৰাইজে ওলাই আহি পথ নিৰ্মাণ কামত লাগি পৰিছে। জনতা ভৱনৰ গছ কাটি পেলোৱা হ'ল সৰু বৰ ৬০ জোপা গছ। জনতা ভৱনৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে কাটি পেলোৱা হ'ল গছসমূহ। জনতা ভৱনৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে কটা হৈছে গছ। বন বিভাগৰ পৰ্যবেক্ষণ সাপেক্ষে গছ কাটিছে জনতা ভৱনৰ। সৰু বৰ কটা গছৰ সংখ্যা ৬০ জোপা, স্পষ্ট কৰিলে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ইয়াতে কিছুমান কনষ্ট্ৰাকশ্যন হ'ব আৰু এই কনষ্ট্ৰাকশ্যন হোৱাৰ কাৰণে কেইটামান গাছ কটা হৈছে। ৬০টামান গাছ মাৰ্কিং কৰা হৈছে। এই ৬০টা লাগিব মানে এই বিল্ডিংবিলাক কৰোঁতে। গছ কটা সন্দৰ্ভত বন মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কটা যোৱা এজোপা গছৰ বিপৰীতে ৰোপণ কৰা হ'ব ৪ জোপা গছ।
বৃক্ষৰোপণত সজাগ আৰু সচেতন বিজেপি চৰকাৰ, দাবী বন মন্ত্ৰী। আৰু লগতে এই নিৰ্দেশো দিয়া হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা গছৰ বিপৰীতে মিনিমাম 10টা গছ এই বছৰে লগাব লাগিব। এই 60টা গছৰ বিপৰীতে যিমানখিনি গছ গোটেই কমপ্লেক্সৰ ভিতৰত লগাব পাৰোঁ আমি এই মানে নিৰ্দেশ দেওয়া হৈছে। ইপিনে খানাপাৰাৰ বেদখল অকপতে স্বীকাৰ বন মন্ত্ৰীৰ। বেদখলকাৰীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। আইনী সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বেদখলকাৰীৰ বিৰুদ্ধে। অৱশ্যে কোভিড পৰিস্থিতিৰ বাবে সদ্য উচ্ছেদ চলোৱা বন্ধ আছে। পৰিস্থিতি ভাল হ'লে নিশ্চিতভাৱে চলিব। কিন্তু FIR কৰা হৈছে। খানাপাৰাত দখল আগৰ ফলৰ পৰাই আছে। এভিকশ্যনৰ মাজে মাজে চলে, নোটিছ দিয়া হয় এই মাহৰ 15লৈকে যাতে কৰিব নোৱাৰে। এই ক্ষেত্ৰত বিভিন্ন ঠাইত আমি চেষ্টা কৰি আছোঁ, য'ত ডিফৰেষ্টেশ্যন বা এনেকুৱা হেৰি হৈছে যাতে আমি এভিকশ্যনটো কৰিব পাৰোঁ। বলেন ভট্টাচাৰ্য ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাক্সাৰ জাৰতালুক গাঁৱৰ কৃষকৰ দুৰৱস্থা। আন কৃষকৰ দৰে এই সময়ত পথাৰত ভূঁই ৰুব পৰা নাই বাক্সাৰ জাৰতালুক গাঁৱৰ কৃষকে। বিগত 2 বছৰ পূৰ্বে গাঁওখনৰ কাষেৰে বৈ যোৱা পাগলাদিয়া নৈয়ে তছনছ কৰি পেলাইছিল গাঁওখন। নৈৰ বালিয়ে পুতি পেলাইছিল খেতিপথাৰসমূহ, যাৰ বাবে বোকাৰ পৰিৱৰ্তে পথাৰত এতিয়া কেৱল বালি, মাথো বালি। বালিময় পথাৰ আৱৰি ধৰিছে ঘন জংঘলে। নিজৰ খেতিডৰাত খেতি কৰিব নোৱাৰি হতাশ হৈ উঠিছে এতিয়া গাঁওখনৰ খেতিয়কসকল। আগবঢ়াইছোঁ আমাৰ সাংবাদিক মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট। বতৰ কৃষক ব্যস্ত খেতি পথাৰত, কিন্তু বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত জাৰতালুক গাঁৱৰ খেতিয়ক এতিয়াও ব্যস্ত হ'ব পৰা নাই এই কৃষি কৰ্মত, কিয়নো বিগত 2 বছৰ পূৰ্বে যি পাগলাদিয়াৰ বানপানী এই গাঁওখন বিধ্বস্ত কৰি পেলাইছিল, তাৰ ফলত ইয়াৰ যি খেতিপথাৰ আছে এই খেতিপথাৰসমূহ বালিময় হৈ পৰিছে আৰু এতিয়া এই বালিত কাঁহী বন গজি সম্পূৰ্ণৰূপে এই খেতিয়কৰ কৃষি কৰ্ম অনুপযোগী কৰি তুলিছে, যাৰ ফলত এই অঞ্চলটোৰ ৰাইজৰ মাজত এতিয়া এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয়নো যি সময়ত এতিয়া কৃষক ব্যস্ত থাকিব লাগে কৃষি পথাৰত, কিন্তু এইসকল খেতিয়ক এতিয়া বালিক লৈ চিন্তাত পৰিছে। মোৰ লগত এই অঞ্চলৰ কেইগৰাকীমান খেতিয়ক আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে এতিয়া কি অৱস্থা হৈছে এই গাঁওখনত। এতিয়া ধৰি লওক আপোনালোকৰ এইটো নিউজ 18ৰ পৰা যি বাতৰি পৰিৱেশন কৰিব তাত আমি আনন্দিত হৈছোঁ। আমাৰ গাঁৱৰ যি দুৰৱস্থা, আজি 2 বছৰ আগতে যি বানপানী আমাৰ বিস্তৰ ক্ষতি কৰি খেতিৰ পথাৰ বিনষ্ট কৰিলে, সেয়েহে আজি ভৰ বাৰিষাৰ সময় কোনো খেতিয়কে আমাৰ জাৰতালুকবাসীৰ খেতি পথাৰত এনেকুৱা এটা বালিময় কৰি দিছে, কিন্তু ৰুব পৰা নাই। এতিয়াও বাৰিষাৰ বতৰ ৰুব লাগিছিল, কিন্তু এতিয়া কাঁহী আৰু মাদ্ৰিৰ মাজত এতিয়া খেতি কেনেকৈ হ'ব আজি সেইটো আৰু আমাৰ ৰাইজে বৰ ভাবাৰ চিন্তা হৈ গৈছে। এতিয়া বালি হালোৱা বাব নোৱাৰোঁ, ট্ৰেক্টৰ লগাইছোঁ, আপোনাক দেখাই পাইছে ট্ৰেক্টৰ কেনেকৈ চব বালি, গতিকে আজি বাম তাৰপিছত আৰু চব শুকান হৈ যায়। চৰকাৰীভাৱে বা কৃষি বিভাগে কিবা ব্যৱস্থা লৈছে? আমাক একো কৰা নাই। আমি বাইছোঁ হাল, বালি কি হ'ব, ঘূৰে একচা বাইছোঁ আৰুহে শুকাই গৈছে, এই তেনেকুৱা। গতিকে আমি কিমানখিনি বাই থাকিম আৰু কোনেও ইয়াত খেতি কৰিব পৰা নাই। পাৰা নাই চাওকচোন, ইয়াৰ পৰা মাটি কিমান দূৰ এই আছে, এনে হাল বাচি কাবাই কাঢ়ি গোটেই বালি, চব বালি। হয়, যিহেতু ইয়াত প্ৰায় শতাধিক বিঘা বেছি কৃষিভূমি বিধ্বস্ত হৈছে বালিত, কিন্তু আজিলৈকে কিন্তু কৃষি বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ ফলত এই অঞ্চলটোৰ যিসকল খেতিয়ক আছে এই খেতিয়কসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। বঙাইগাঁৱৰ যোগীঘোপাত আৰক্ষীৰ অভিযান। যোগীঘোপা ফেমিলি ৰেষ্টুৰেণ্ট এণ্ড ৰিজৰ্টত চলোৱা আৰক্ষীৰ অভিযানত জালত পৰিল কয়লা ব্যৱসায়। ৰিজৰ্টখনত অবৈধ জুৱা খেল চলি থকাৰ খবৰ লাভ কৰি আৰক্ষী অধীক্ষক স্বপ্ননী ডেকাৰ নিৰ্দেশ মৰ্মে আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে 6জনকৈ জুৱাৰী কৰায়ত্ব কৰাৰ লগতে বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰে।
অভিযানকাৰী দলে 4,53,897 টকাৰ লগতে 3খন বিলাসী বাহন আৰু 6টাকৈ মোবাইল ফোন জব্দ কৰে। জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে হাতে লোটে কৰায়ত্ব কৰিলে দিলৱাৰ হুছেইন, শ্বহীদুল হক, শফিকুল ইছলাম, গণিৰুদ্দিন আহমেদ, মফিজুদ্দিন আহমেদ আৰু গৌতম তাঁতী বুলি জানিব পৰা হৈছে। গৌতম তাঁতী স্বাস্থ্য বিভাগৰ ফাৰ্মাচিষ্ট আৰু আটকাধীন বাকীসকল কয়লা ব্যৱসায়ী বুলি জানিব পৰা হৈছে। আনহাতে আৰক্ষীয়ে আটক কৰিছে ৰিজৰ্টখনৰ মেনেজাৰ নজৰুল হকক। অৱস্থাত পাইছোঁ 6জন মানুহ পাইছিলোঁ। তেওঁলোকৰ নাম হৈছে শ্বহীদুল হক, এই ঘৰ কাবাইতাৰ ইয়াতে জয়ীসভা, দেলৱাৰ হুছেইন জয়ীসভাতে ঘৰ, শফিকুল ইছলাম পালিতল হ'ব জয়ীসভা থানাই পৰে, আৰু 3জন হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ, আৰু এজন মানে মেনেজাৰ বুলি আমি গম পাইছোঁ। অলপ মানে আমি এতিয়াও বস্তুটো কনফাৰ্ম হোৱা নাই মেনেজাৰ হয়নে নহয়, কিন্তু তেওঁ পিছত আহিলে নাজৰুল হক নামৰ, কিন্তু আমি গম পামতে তেখেতে বস্তুটো অলপ মেনেজ কৰি আছিলে, গোটেইখিনি কাম চোৱা চিতা কৰে। সেইকাৰণে তেখেতৰ ৰোলটো পূৰা ছাছপেক্টেড হয়। সেইকাৰণে আমি অলপ এইটো তেখেতক এতিয়া লৈ যোৱা হৈছে সোধ পোছৰ কাৰণে। আমি 4,50,897 ৰুপিজ পাইছোঁ কেছ, মানে সেই ৰুমটোতে পাইছোঁ, আৰু কাৰ্ডছ পাইছোঁ। কাৰ্ডছ 200 আছে, 12 বাণ্ডেলছমান আছিলে, মানে সৰু সৰুকৈ নাছিলে, বেলেগ বেলেগ ঠাইত পৰি আছিলে। সেনেকৈ আমি লিগেল একশ্যন ল'ম। সেইকাৰণে হোটেলৰ অ'নাৰে হওক বা হোটেলখনত যিহেতু এটা ইলিগেল কাম চলি আছিলে বহুত দিনৰ পৰা, তো একশ্যন লোৱা হ'ব, নিশ্চয় লোৱা হ'ব। তেওঁৰ নাম হৈছে নাজমুল ইছলাম, বাবু খান বুলিও মাতে তেওঁলোক। তেওঁৰ ঘৰ হৈছে জয়ীসভা। আৰু ৩৬ দিনৰ পিছত জাপানৰ ৰাজধানী চহৰ টকিঅ'ত আৰম্ভ হ'ব অলিম্পিক গেমছ। টকিঅ' অলিম্পিকলৈ এই পৰ্যন্ত অসমৰ পৰা একমাত্ৰ লাভলীনা বৰগোহাঁয়ে যোগ্যতা অৰ্জন কৰিছে। অলিম্পিকৰ অপেক্ষাত আছে হিমা দাস। হিমাৰ সন্মুখত আছে ২৪ জুনৰ পৰা পঞ্জাৱত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাজ্যিক এথলেটিক্স। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত সফল হ'ব পাৰিলেই হিমাই যোগ্যতা অৰ্জন কৰিব টকিঅ' অলিম্পিকলৈ। ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অলিম্পিক গেমছ। বিশ্ব ক্ৰীড়াৰ সৰ্বশ্ৰেষ্ঠ মহাসমৰখন আয়োজনৰ বাবে সাজু টকিঅ'। জাপানৰ ৰাজধানী চহৰ টকিঅ'ৰ অলিম্পিক গেমছত অংশগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে ভাৰতীয় দল। বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধলৈ এই পৰ্যন্ত অসমৰ পৰা একমাত্ৰ মহিলা বক্সাৰ লাভলীনা বৰগোহাঁয়ে যোগ্যতা অৰ্জন কৰিছে। সফল বক্সাৰ লাভলীনা বৰগোহাঁয়ে সম্প্ৰতি পুনেত অনুশীলন চলাই আছে। অসমৰ ক্ৰীড়া নীতি অনুযায়ী ৰাজ্য চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইৰ হাতত বুধবাৰে প্ৰদান কৰে 10 লাখ টকাৰ চেক। লাভলীনাক লৈ আশাবাদী স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন আৰু অসম অলিম্পিকৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ। লাভলীনাৰ যি এক সুন্দৰ প্ৰদৰ্শন আৰু প্ৰথমগৰাকী মহিলা অসমীয়া অলিম্পিয়ান, আৰু তেখেতৰ যি ৰেংকিং ৱৰ্ল্ড নাম্বাৰ 2, গতিকে আমি নিশ্চিত ৰূপত আশাবাদী যে অসমে এবাৰ এটা অসমলৈ ভাল খবৰ আনিব লাভলীনাই। সমগ্ৰ ক্ৰীড়ানুৰাগীসকল, অসমৰ ৰাইজ, দেশবাসী উদ্দাউল হৈ আছে যে মেৰি কমৰ পাছতেই হয়তো লাভলীনাই হ'ব দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বক্সাৰ যি অলিম্পিক মেডেল লাভ কৰিবলৈ সক্ষম হ'ব। বিধায়ক হিচাপে লাভলীনাৰ এই সাফল্যত আমি গৌৰৱান্বিত, আমি নিজেও গৌৰৱ অনুভৱ কৰিছোঁ, আৰু আশা কৰিছোঁ যে আগন্তুক অলিম্পিকত লাভলীনাই কেৱল সৰু পথাৰ বা অসমবাসীৰ বাবেই নহয়, ভাৰতবাসীৰ গৌৰৱ হৈ জিলিকি উঠক। এইগৰাকী হ'ল লাভলীনা বৰগোহাঁইৰ পিতৃ টিকেন বৰগোহাঁই। কন্যাৰ সফলতাত উৎফুল্লিত পিতৃয়ে নিউজ 18ৰ সন্মুখত প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া। তাই অলিম্পিকৰ কাৰণে এতিয়া আপোনাৰ পুনেত যিটো আৰ্মি ইনষ্টিটিউটত তেওঁ ট্ৰেইনিং কৰি আছে, আৰু অহা পৰহিলৈ তাই ইটালীলৈ যাবগৈ। আমি খুবেই সুখী, পিতৃ মাতৃ হিচাপেতো আমি খুবেই সুখী। আৰু হিমা দাসৰ সন্মুখত অলিম্পিকৰ অন্তিমটো সুযোগ। 24 জুনৰ পৰা 28 জুনলৈ পঞ্জাৱত অনুষ্ঠিত হ'ব আন্তঃৰাজ্যিক এথলেটিক্স। ৰাষ্ট্ৰীয় এথলেটিক্সত মহিলাৰ 200 মিটাৰ আৰু মহিলাৰ 400 মিটাৰ ৰিলেত অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে চেষ্টা চলাব হিমা দাসে। এই কথা নিউজ 18ক জনালে ভাৰতীয় এথলেটিক্সৰ উপসভাপতিৰ দায়িত্বত থকা লক্ষ্য কোঁৱৰে। এই মুহূৰ্তত যোগ্যতা অৰ্জন কৰা লাভলীনা বৰগোহাঁই আৰু অপেক্ষাত থকা হিমা দাসলৈ শুভেচ্ছা জনাইছে ৰাজ্যবাসীয়ে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
There's still Simran Deep and Sonia to come tomorrow. It could be 4 Indians.